যদিও আমরা বাইরে ঘোরা করে আছি, আল্লাহর রহমত একসাথে মানুষকে দেয় না। আল্লাহর রহমত একসাথে আল্লাহর লৌহে মাহফুজের মধ্যে এর আগে কোটি বছরের আগে লেখা। চুরি করবো না, বেপরদার মধ্যে নিজের মেয়েকে কুরবান দিব না। এই পবিত্ৰ দিনত সকলো ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে একত্ৰিত হৈ এটা সুস্থ সমাজ গঢ়িব পাৰোঁ, তাৰ বাবে আজি মহান আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছোঁ। অসমবাসীৰ লগত আমাৰ লাহৰিঘাট অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিৰ ঘৰলৈ সুখ আনে, সকলোৰে মাজত ভাতৃত্ববোধ একতাৰ এনাজৰী কটকটীয়া কৰে, সমাজৰ পৰা যাতে অসূয়া অপ্ৰীতি সকলো আঁতৰ কৰে তাৰ কামনা কৰিলোঁ আৰু সকলোৰে মাজত যাতে শান্তি বিয়পাই দিয়ে। কাৰণ আমি সকলোৱে দেখি আছোঁ যে ইছলামৰ শব্দৰ অৰ্থ হ'ল শান্তি, আৰু আমাৰ মাজত এতিয়া যিধৰণে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলি আছে তাৰ পৰা আঁতৰ হৈ আহি আজিৰ এই পবিত্ৰ দিনত যাতে সকলোৱে একেলগে ঐক্যবদ্ধভাৱে সমাজত শান্তি আনে, একতাৰ এনাজৰী আৰু কটকটীয়া কৰে তাৰ কামনা কৰোঁ। এই পবিত্ৰ দিনত সকলো ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে একত্ৰিত হৈ এটা সুস্থ সমাজ গঢ়িব পাৰোঁ, তাৰ বাবে আজি মহান আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছোঁ। অসমবাসীৰ লগত আমাৰ লাহৰিঘাট অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিৰ ঘৰলৈ সুখ আনে, সকলোৰে মাজত ভাতৃত্ববোধ একতাৰ এনাজৰী কটকটীয়া কৰে, সমাজৰ পৰা যাতে অসূয়া অপ্ৰীতি সকলো আঁতৰ কৰে তাৰ কামনা কৰিলোঁ আৰু সকলোৰে মাজত যাতে শান্তি বিয়পাই দিয়ে। কাৰণ আমি সকলোৱে দেখি আছোঁ যে ইছলামৰ শব্দৰ অৰ্থ হ'ল শান্তি, আৰু আমাৰ মাজত এতিয়া যিধৰণে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলি আছে তাৰ পৰা আঁতৰ হৈ আহি আজিৰ এই পবিত্ৰ দিনত যাতে সকলোৱে একেলগে ঐক্যবদ্ধভাৱে সমাজত শান্তি আনে, একতাৰ এনাজৰী আৰু কটকটীয়া কৰে তাৰ কামনা কৰোঁ। যদিও আমরা বাইরে ঘোরা করে আছি, আল্লাহর রহমত একসাথে মানুষকে দেয় না। আল্লাহর রহমত একসাথে আল্লাহর লৌহে মাহফুজের মধ্যে এর আগে কোটি বছরের আগে লেখা। ঈদ শব্দের অর্থ হচ্ছে বারবার আওয়াজ, কারণ ঈদ একবারকে আবারই আসে। কিন্তু আমরা এই ঈদে কেমন ভাবে পালন করতেছি? যারা রোজাদার না, যারা সারা মাস রোজা রাখে নাই, যারা তারাবির নামাজ পড়ে নাই, জিকির আস্তে তালিম করে নাই, তারাই বহুত বেশি খুশি মানাইতেছে। শরীয়তের দায়রার বাড়ির দিকে বাড়িয়া তারা নিজের মনচাহী জিন্দিগি হিসাবে খুশি মানাইতেছে। ঈদের নামাজ পর্যন্ত কিছু মুসলমান